উজনিত অধিক ভয়ংকৰ হৈ পৰিছে বান পৰিস্থিতি। গৌৰীসাগৰৰ যি ৩৭ নম্বৰ যি ৰাষ্ট্ৰীয় ঘাইপথ আছিলে, ঘাইপথৰ ওপৰেদি এই মুহূৰ্তত পানী বৈছে। যি ১০% অঞ্চল প্লাবিত হোৱা আছিলে, বান হোৱা নাছিলে, সেই অঞ্চলটো এতিয়া বানৰ প্ৰৱেশ ঘটিব, ভয়ংকৰ ধাৰণ কৰিছে বানে। এইটো আমি দৃশ্যাংশ দেখুৱাই আছো। এই গৌৰীসাগৰৰ ৩৭ নম্বৰ যি ৰাষ্ট্ৰীয় ঘাইপথ আছে, ৰাষ্ট্ৰীয় ঘাইপথৰ ওপৰেদি পানী নিগৰিছে, অধিক ভয়াৱহ পৰিস্থিতি বিৰাজ কৰিছে। ৫০খনকৈ গাঁও ইতিমধ্যে বানৰ কবলত পৰিছে। আৰু যি ১০% অঞ্চল আছিলে, পানী নোহোৱা যি অঞ্চল আছিলে, সেই অঞ্চলতো শীঘ্ৰে বানে প্ৰৱেশ কৰিব। অধিক ভয়ংকৰ হৈ পৰিছে পৰিস্থিতি। অৱশ্যে জনাইছো বিগ ব্ৰেকিং জনাই আছো, গৌৰীসাগৰৰ ৩৭ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথেৰে পানী বাগৰিছে এই মুহূৰ্তত, আৰু ভয়ংকৰ ৰূপ লৈছে এতিয়া বানে। অধিক ভয়ংকৰ হৈ পৰিছে, বিপদজনক হৈ পৰিছে উজনিৰ বান পৰিস্থিতি। যিকোনো মুহূৰ্ততে বাকী ১০% যি অঞ্চল প্লাবিত হোৱা নাছিলে, বান হোৱা নাছিলে, এই ১০% অঞ্চলতো বানে প্ৰৱেশ কৰিব। যিকোনো মুহূৰ্তত ব্যাহত হ'ব উজনি নামনিৰ যাতায়াত ব্যৱস্থা। এমতত অধিক চিন্তিত হৈ পৰিছে অসমৰ জনতা, আতংকিত হৈ পৰিছে বানাক্ৰান্ত লোক। শিৱসাগৰৰ ৰাজাৰ মৌজা আৰু বাকী অঞ্চলত বানৰ প্ৰকোপ দেখিবলৈ পোৱা গৈছে। দিখৌ আৰু মিতং নদীত ভয়াৱহ ৰূপত বৃদ্ধি পাইছে জলপৃষ্ঠ। অধিক আতংকময় পৰিৱেশে বিৰাজ কৰিছে। আমি দৃশ্যাংশ দেখুৱাই আছো যে ৩৭ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথ আছিলে, সেই ঘাইপথৰ ওপৰেদি পানী বাগৰিছে। আৰু এনেদৰে পানী বৃদ্ধি পাই যদি গৈ থাকে, তেনেহ'লে বাকী যি ১০% অঞ্চল প্লাবিত হোৱা নাছিলে, পানী হোৱা নাছিলে, সেই অংশটো বান হোৱাৰ সম্ভাৱনা আছে। বান হ'ব, শীঘ্ৰেই বান হ'ব। গৌৰীসাগৰ ৩৭ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ আমি দৃশ্যাংশ দেখুৱাই আছো। ঘাইপথৰ ওপৰেদি বাগৰিছে পানী, অধিক ভয়াৱহ হৈ পৰিছে বান পৰিস্থিতি। যিকোনো মুহূৰ্তত ব্যাহত হৈ পৰিব উজনি নামনিৰ যাতায়াত। দৃশ্যাংশ দেখুৱাই আছো, ভয়ংকৰ ধাৰণ কৰিছে উজনিত, ভয়ংকৰ বান পৰিস্থিতি বিৰাজ কৰিছে। গৌৰীসাগৰত ৩৭ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ ওপৰেদি পানী বাগৰিছে, অধিক ভয়াৱহ পৰিস্থিতি বিৰাজ কৰিছে। ৫০ৰো অধিক গাঁও জলমগ্ন হৈ পৰিছে মুহূৰ্তত। ক্ৰমাৎ ভয়াৱহ ৰূপ ধাৰণ কৰিছে বান পৰিস্থিতি। অব্যাহত ধাৰাসাৰ বৰষুণ, দিখৌ মিতং নদীৰ জলপৃষ্ঠ দ্ৰুত গতিত বৃদ্ধি পোৱাৰ ফলত বিস্তীৰ্ণ অঞ্চল বানপানীত প্লাবিত হৈ পৰিছে মুহূৰ্তত। গৌৰীসাগৰত ৩৭ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ ওপৰেৰে ইতিমধ্যে বানপানী বাগৰি গৈছে। যাতায়াতত জটিলতাৰ সৃষ্টি হৈ পৰিছে। পানীৰ স্তৰ অব্যাহতভাৱে বৃদ্ধি পাই যদি থাকে, তেনেহ'লে যিকোনো মুহূৰ্ততে উজনি আৰু নামনিৰ যি যাতায়াত ব্যৱস্থা, সেই যাতায়াত ব্যৱস্থা ব্যাহত হোৱাৰ আশংকা। আৰু পথটো ৰাজ্যখনৰ অন্যতম গুৰুত্বপূৰ্ণ যোগাযোগ ব্যৱস্থা হিচাপে কাম কৰে, সেই পৰিস্থিতি অধিক সংকটজনক হৈ পৰাৰ সম্ভাৱনা। শিৱসাগৰ জিলাৰ মৌজা আৰু জকাইচিক মৌজাৰ ৫০ৰো অধিক গাঁও বানৰ কবলত পৰিছে ইতিমধ্যে। বহু অঞ্চলত বাসগৃহ, কৃষিভূমি, পথ ঘাট, অন্যান্য যি আন্তঃগাঁথনি আছে, পানীত ডুব গৈছে। বানপানীৰ বাবে বহু পৰিয়ালে নিৰাপদ স্থানলৈ আশ্ৰয় ল'বলৈ বাধ্য হৈ পৰিছে। দিখৌ আৰু মিতং নদীৰ জলপৃষ্ঠ ভয়াৱহভাৱে বৃদ্ধি পাইছে। নিম্নাঞ্চলসমূহত নতুনকৈ পানী সোমাই পৰিস্থিতি অধিক জটিল কৰি তুলিছে। আৰু স্থানীয় লোকসকলে উদ্বিগ্ন হৈ পৰিছে। বানপীড়িত অঞ্চলসমূহত দৈনন্দিন যে জীৱন যাপন ব্যাহত হৈ পৰিছে। মুহূৰ্তত খোৱা পানীৰ বাবে হাহাকাৰ লাগিছে। প্ৰশাসনে পৰিস্থিতিৰ ওপৰত তীক্ষ্ণ নজৰ ৰাখিছে, প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণৰ প্ৰস্তুতি চলাইছে। আনহাতে নদীসমূহৰ জলপৃষ্ঠ যদি বৃদ্ধি পায়, তেনেহ'লে আগন্তুক সময়ত বান পৰিস্থিতি অধিক অৱনতি ঘটাৰ আশংকা ওলাই কৰিব নোৱাৰে। আমি দৃশ্যাংশ দেখুৱাই আছো, ভয়ংকৰ ধাৰণ কৰিছে বতৰে। অধিক বৰষুণ দেখিবলৈ পোৱা গৈছে। ৰাজ্যৰ প্ৰান্তে প্ৰান্তে সাংঘাতিকভাৱে বৰষুণ, আৰু ক্ৰমাৎ বৃদ্ধি পাইছে বান পৰিস্থিতি, অধিক ভয়ংকৰ হৈ উঠিছে। আমি দৃশ্যাংশ দেখুৱাই আছো, গৌৰীসাগৰ ৩৭ নম্বৰ যি ৰাষ্ট্ৰীয় ঘাইপথ আছে, ঘাইপথৰ ওপৰেদি এই মুহূৰ্তত পানী বাগৰিছে। অধিক ভয়াৱহ হৈ পৰিছে পৰিস্থিতি। যিকোনো মুহূৰ্ততে ব্যাহত হৈ পৰিব উজনি নামনিৰ যাতায়াত ব্যৱস্থা। ইতিমধ্যে ৰেল যোগাযোগ ব্যাহত হৈ পৰিছে। কেইবাখনো ৰেল বাতিল হৈছে। ইতিমধ্যে যোগাযোগ ব্যৱস্থাত ব্যাঘাত জন্মিছে। মানুহৰ হাহাকাৰ অৱস্থাৰ সৃষ্টি হৈছে। পশুধন মানুহে হেৰুৱাই দিছে। লাখ লাখ টকা, কোটি কোটি টকাৰ সা সম্পত্তি মানুহে এৰি থৈ আহিছে, আৰু বান শিবিৰত আশ্ৰয় লৈছে। এতিয়া বন্যাত্মসকলৰ অৱস্থা বৰ্ণনাতীত। আপোনাক হয়তো বৰ্ণনা কৰি বুজাব নোৱাৰিম কেনে পৰিৱেশৰ সৃষ্টি হৈছে উজনিৰ ভয়ংকৰ ৰূপ লৈছে। আৰু বিভিন্ন প্ৰান্তত এই মুহূৰ্তত কিন্তু মুষলধাৰ বৰষুণ অব্যাহত আছে। ৰাজ্যৰ বিভিন্ন প্ৰান্তত এই মুহূৰ্তত প্ৰচণ্ড বৰষুণ আহিছে। আৰু এনেদৰে যদি বৰষুণ অব্যাহত থাকে, তেনেহ'লে সমগ্ৰ অসম জলমগ্ন হৈ পৰিব। কিয়নো ৩খনকৈ জিলাত বতৰ বিজ্ঞান কেন্দ্ৰৰ ফালৰ পৰা এলাৰ্ট জাৰি কৰা হৈছে। ৩ দিন ধৰি মুষলধাৰ বৰষুণ হ'ব। অৰুণাচল, মেঘালয়, অসমতো বৰষুণ হ'ব। তাৰ ফলতে জলমগ্ন যিসমূহ অঞ্চল নাছিলে, সেইসমূহতো বান অহাৰ সম্ভাৱনা ওলাই কৰিব নোৱাৰি। গৌৰীসাগৰ ৩৭ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ আমি দৃশ্যাংশ দেখুৱাই আছো। ইতিমধ্যে বানাক্ৰান্ত লোকসকলে পথৰ কাষতে আশ্ৰয় লোৱা দেখিবলৈ পোৱা গৈছে। ৰাজপথৰ কাষত তেওঁলোকে শিবিৰ পাতি বাস কৰিছে। এনেদৰে নিশাটো কেনেদৰে পাৰ কৰিবলগীয়া পৰিৱেশৰ সৃষ্টি হৈছে। চিন্তিত হৈ পৰিছে অসমৰ জনতা। যিকোনো মুহূৰ্ততে ব্যাহত হৈ পৰিব উজনি আৰু নামনিৰ যাতায়াত ব্যৱস্থা। দৃশ্যাংশ দেখুৱাই আছো, ভয়ংকৰ ধাৰণ কৰিছে বতৰে। দিখৌ আৰু মিতং নদীৰ জলপৃষ্ঠ ভয়াৱহভাৱে বৃদ্ধি পাইছে। নিম্নাঞ্চল যি
নিম্নাঞ্চলসমূহ যি আছে নতুনকৈ পানী সোমাই পৰিস্থিতি অধিক জটিল কৰি তুলিছে আৰু স্থানীয় লোকসকলে উদ্বিগ্ন হৈ পৰিছে বানপীড়িত অঞ্চলসমূহত দৈনন্দিন জীৱন যাপন ব্যাহত হৈ পৰিছে অনাহাৰে অনিদ্ৰাৰে এই মুহূৰ্তত উজনিৰ জনতাই সময় পাৰ কৰিবলগীয়া পৰিৱেশৰ সৃষ্টি হৈছে যিমান পাৰে অসম চৰকাৰৰ ফালৰ পৰা অসমৰ সেনা বায়ুসেনা বাহিনীয়ে উদ্ধাৰ অভিযান অব্যাহত ৰাখিছে উদ্ধাৰকাৰী দলে উদ্ধাৰ অভিযান অব্যাহত ৰাখিছে সকলোকে উদ্ধাৰ কৰিছে কিন্তু তাৰ মাজতো বহুতো লোকৰ মৃত্যুৰ খবৰ আহি পৰিছে অতি দুখজনক ঘটনা উজনিত এনে বান হ'ব বুলি কোনেও কল্পনা কৰিব পৰা নাছিলে মন জিলাত নাগালেণ্ডত সাংঘাতিকভাৱে বৰষুণ দিছিলে ডাৱৰ বিস্ফোৰণ হৈছিলে তাৰ ফলতে জলমগ্ন হৈ পৰিছে এতিয়া উজনিত আৰু অসমৰ প্ৰান্তে প্ৰান্তে মুষলধাৰ বৰষুণ অসমত হোৱা বৰষুণৰ বাবে আৰু নাগালেণ্ডৰ মন জিলাত হোৱা ধাৰাসাৰ বৰষুণ আৰু যি ডাৱৰ বিস্ফোৰণ হৈছিলে ডাৱৰ বিস্ফোৰণৰ ফলতে উজনি জলমগ্ন হৈ পৰিছে কেইবাটাও ডিষ্ট্ৰিক্ট এই মুহূৰ্তত জলমগ্ন হৈ পৰা দেখিবলৈ পোৱা গৈছে অধিক ভয়াৱহ বান পৰিস্থিতি বিৰাজ কৰিছে এটাৰ পিছত আন এটাকৈ মাথাউৰি ছিঙি গৈছে এই মুহূৰ্তত যিকোনো মুহূৰ্ততে ব্যাহত হৈ পৰিব উজনি নামনিৰ যাতায়াত ব্যৱস্থা ব্যাহত হৈ পৰিব আমি ৰাষ্ট্ৰীয় ঘাইপথৰ দৃশ্যাংশ আমি দেখিব আপোনালোকে দেখিছে গৌৰীসাগৰ ৩৭ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ দৃশ্যাংশ ৰাষ্ট্ৰীয় ঘাইপথটো হুৰা এনেদৰে পানী বাগৰিছে আৰু খুব সম্ভৱ কিছু সময়ৰ পিছতেই এনেদৰে যদি বৰষুণ অব্যাহত থাকে এনেদৰে যদি পৰিস্থিতি অব্যাহত থাকে তেনেহ'লে কিন্তু জলমগ্ন হৈ পৰিব ৰাষ্ট্ৰীয় ঘাইপথটো কিন্তু অহা যোৱা কৰিব পৰা পৰিৱেশৰ সৃষ্টি বন্ধ হৈ পৰিব ৰাষ্ট্ৰীয় ঘাইপথ বন্ধ হৈ পৰিব যোগাযোগ সম্পূৰ্ণৰূপে ব্যাহত হৈ পৰিব আমি বিভিন্ন প্ৰান্তৰ দৃশ্যাংশ আমি দেখুৱাই আছোঁ লগতে গৌৰীসাগৰৰ ৩৭ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ আমি দৃশ্যাংশ দেখুৱাই আছোঁ কেনে পৰিৱেশে বিৰাজ কৰিছে এই মুহূৰ্তত উজনি অসমৰ জনতাই কি পৰিস্থিতিত জীৱন তেওঁলোকে নিৰ্বাহ কৰিছে কি পৰিস্থিতিত সময় পাৰ কৰিবলগীয়া পৰিৱেশৰ সৃষ্টি হৈছে আপোনালোকে কল্পনা কৰিব নোৱাৰিব অধিক চকুৰে দেখাৰ পিছত আপোনালোকে অনুমান কৰিব পাৰিছে আমি বৰ্ণনা কৰিব নোৱাৰিম কেনে ভয়াৱহ পৰিস্থিতি বিৰাজ কৰিছে অধিক ভয়াৱহ বান পৰিস্থিতি বিৰাজ কৰিছে উজনি অসমত ৰাজ্যৰ সকলো জনতাই প্ৰাৰ্থনা কৰিছে ভগৱানৰ ওচৰত যাতে এনে বান পৰিস্থিতি সামকাটক ইমানতে সামকাটক বতৰ ইমানতে সামকাটক সকলোৱে প্ৰাৰ্থনা কৰিছে গৌৰীসাগৰ ৩৭ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ ওপৰেদি প্ৰচণ্ড বান দেখিবলৈ পাইছে প্ৰচণ্ড পানী নিগৰিছে পানী বাগৰা দেখিবলৈ পোৱা গৈছে গৌৰীসাগৰ ৩৭ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ অৱস্থা এয়া আৰু ৫০ৰো অধিক গাঁও জলমগ্ন হৈ পৰিছে ইখনৰ পিছত সিখন গাঁও জলমগ্ন হৈ ৫০ৰো অধিক গাঁও জলমগ্ন হৈ পৰিছে তেওঁলোকৰ ইতিমধ্যে ঘৰ দুৱাৰ প্লাবিত হৈ পৰিছে বানত ডুব গৈছে মানুহৰ বিলাসী বাহন ডুব গৈছে ঘৰ দুৱাৰ ডুব গৈছে খেতিপথাৰ ডুব গৈছে পশুধনৰ মৃত্যু হৈছে বহুতো লোকৰ মৃত্যু হোৱাৰ খবৰ আহি পৰিছে উজনিৰ যি দুখ উজনিৰ বানাক্ৰান্তৰ যি দুৰ্দশা সেই দুৰ্দশা আপোনাক হয়তো আমি বৰ্ণনা কৰি বুজাব নোৱাৰিম শিৱসাগৰ জিলাত ক্ৰমাৎ অধিক ভয়াৱহ ৰূপ ধাৰণ কৰিছে বান পৰিস্থিতিয়ে অব্যাহত আছে ধাৰাসাৰ বৰষুণ ৰাজ্যৰ প্ৰান্তে প্ৰান্তে কিন্তু এতিয়াও অব্যাহত আছে ধাৰাসাৰ বৰষুণ বতৰে কাল ৰূপ ধাৰণ কৰিছে দিখৌ মিটং নদীৰ জলপৃষ্ঠ দ্ৰুত গতিত বৃদ্ধি পাইছে পৰিস্থিতি অধিক বেয়া হৈ পৰিছে আৰু বিস্তীৰ্ণ অঞ্চল বানপানীত প্লাবিত হৈ পৰিছে গৌৰীসাগৰৰ অঞ্চলত ৩৭ নম্বৰীয়া ৰাষ্ট্ৰীয় ঘাইপথৰ আমি দৃশ্যাংশ দেখুৱাই আছোঁ আৰু ঘাইপথৰ ওপৰত ইতিমধ্যে বানপানী বাগৰি গৈছে ফলত যাতায়াত ব্যৱস্থা ব্যাহত হৈ পৰাৰ আশংকা জটিলতাৰ সৃষ্টি হৈছে বৰ্তমান কিন্তু খুব সম্ভৱ কিছু সময়ৰ পিছতে যাতায়াত ব্যৱস্থা সম্পূৰ্ণৰূপে ব্যাহত হৈ পৰিব পানীৰ স্তৰ অব্যাহতভাৱে বৃদ্ধি পাই থাকিলে যিকোনো মুহূৰ্ততে উজনি আৰু নামনি অসমৰ মাজৰ যি যোগাযোগ ব্যৱস্থা আছে পথৰ যোগাযোগ ব্যাহত হোৱাৰ আশংকা প্ৰকাশ কৰা হৈছে আৰু এই পথটো ৰাজ্যখনৰ অন্যতম গুৰুত্বপূৰ্ণ যোগাযোগ ব্যৱস্থা হিচাপে কাম কৰি আছে পৰিস্থিতি অধিক সংকটজনক হৈ পৰাৰ সম্ভাৱনা আছে শিৱসাগৰ জিলাৰ মৰাজাৰ মৌজা আৰু ডকাইচুক মৌজাৰ ৫০খনৰো অধিক গাঁও ইতিমধ্যে বানৰ কবলত পৰিছে বৰ্ণনাতীত পৰিৱেশ আমি জনাই আছোঁ মানুহৰ ঘৰ দুৱাৰ ইতিমধ্যে বানত ডুব গৈছে মানুহৰ সপোনৰ ঘৰখন ডুব গৈছে শিৱসাগৰবাসীয়ে যোৰহাটবাসীয়ে হয়তো কল্পনা কৰিব পৰা নাছিলে চৰাইদেউবাসীয়ে হয়তো কল্পনা কৰিব পৰা নাছিলে নাজিৰা অঞ্চলৰ জনতাই হয়তো কল্পনা কৰিব পৰা নাছিলে হঠাতে যে এনেদৰে বান হ'ব সোণাৰীৰ জনতাই হয়তো কল্পনা কৰিব পৰা নাছিলে যে এঘণ্টাৰ ভিতৰতে প্লাবিত হৈ পৰিব সমগ্ৰ সোণাৰী টাউন আমি শিৱসাগৰ জিলাৰ মৌজা আৰু ডকাইচুক মৌজাৰ ৫০খনৰ অধিক গাঁও বানৰ কবলত ইতিমধ্যে পৰিছে আমি ৩৭ নম্বৰ গৌৰীসাগৰৰ যি ৰাষ্ট্ৰীয় ঘাইপথ আছে তাৰ দৃশ্যাংশ আমি দেখুৱাই আছোঁ কৃষিভূমি বাসগৃহ পথঘাট আৰু অন্যান্য আন্তঃগাঁথনি ইতিমধ্যে পানীত ডুব গৈছে বানপানীৰ বাবে বহু পৰিয়ালে নিৰাপদ স্থানলৈ আশ্ৰয় ল'বলৈ বাধ্য হৈ পৰিছে আৰু প্ৰশাসনে যিমান পাৰে সহায় কৰিছে বান সাহায্য প্ৰদান কৰিছে আৰু যিমান পাৰে সহায়ৰ হাত আগবঢ়াইছে সুৰক্ষিত স্থানলৈ ৰাইজক লৈ গৈছে দেশৰ মিটং নদীৰ জলপৃষ্ঠ ভয়াৱহভাৱে বৃদ্ধি পাইছে এই মুহূৰ্তত আপোনালোকে সাৱধানে থাকক সতৰ্ক হৈ থাকক যিমান পাৰে ওখ ঠাইত আশ্ৰয় লওক আৰু বান শিবিৰত আশ্ৰয় লওক যি প্ৰশাসনৰ ফালৰ পৰা যি বান শিবিৰ বনোৱা হৈছে তৈয়াৰ কৰা হৈছে তালৈ আপোনালোক গুচি যাওক সুৰক্ষিতভাৱে নিজকে ৰাখক স্থানীয় লোকসকল উদ্বিগ্ন হৈ পৰিছে বানপীড়িত অঞ্চলসমূহত দৈনন্দিন যি জীৱন যাপন সেয়া ব্যাহত হৈ পৰিছে মুহূৰ্তত অনাহাৰে অনিদ্ৰাৰে নিশাটো পাৰ কৰিবলগীয়া পৰিৱেশৰ সৃষ্টি হৈছে ৰাজ্যৰ বিভিন্ন প্ৰান্তত অধিক ভয়াৱহ হৈ পৰিছে পৰিস্থিতি আমি দৃষ্টান্ত দেখুৱাইছোঁ যিকোনো মুহূৰ্ততে ব্যাহত হৈ পৰিব উজনি নামনিৰ যাতায়াত ব্যৱস্থা
আৰু অধিক ভয়াৱহ দিশে গতি কৰিছে বান পৰিস্থিতি উজনিত ভয়ংকৰ ৰূপত বান পৰিস্থিতি দেখিবলৈ পোৱা গৈছে আমি দৃশ্যাংশ দেখুৱাই আছোঁ ভয়ংকৰ ৰূপ ধাৰণ কৰিছে বান পৰিস্থিতিয়ে আৰু এনেদৰে যদি বৰষুণ অব্যাহত থাকে এনেদৰে যদি বান পৰিস্থিতি অব্যাহত থাকে তেনেহ'লে কিন্তু আৰু অধিক বিপদ হ'ব পাৰে মানুহৰ অৱস্থা একেবাৰে কাহিল হৈ পৰিব আৰু ইতিমধ্যে বহু লোকৰ মৃত্যু হোৱাৰ আমি খবৰ লাভ কৰিছোঁ উজনি অসমত যে বানৰ সংসাৰী ৰূপ বানৰ যি কালৰূপ দেখিবলৈ পোৱা গৈছে বৰ্ণনা কৰিব নোৱাৰি আপোনালোকে হয়তো অনুমান কৰিব পাৰিছে সকলো ৰাজ্যবাসী কামনা কৰিছে এইবোৰ বতৰ শান্ত হৈ পৰক আৰু বান পৰিস্থিতি ইমানতে শান্ত সকলোৱে হয়তো ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছে আমি দৃশ্যাংশ দেখিছোঁ যিকোনো মুহূৰ্ততে উজনি নামনিৰ যাতায়াত ব্যৱস্থা ব্যাহত হৈ পৰিব এনেদৰে যদি বান হৈ থাকে এনেদৰে যদি বানপানী নিগৰি থাকে তেনেহ'লে কিন্তু ব্যাহত হৈ পৰিব উজনি নামনিৰ যাতায়াত ব্যৱস্থা দিখৌ আৰু মিতং নদীৰ জলপৃষ্ঠ ভয়াৱহভাৱে বৃদ্ধি পাইছে আৰু নিম্নাঞ্চলসমূহ আছে নতুনকৈ পানী সোমাই পৰিস্থিতি অধিক জটিল কৰি তুলিছে স্থানীয় লোকসকল ইতিমধ্যে আতংকিত হৈ পৰিছে বানপীড়িত অঞ্চলসমূহত জীৱন যাপন ব্যাহত হৈ পৰিছে মানুহে শিবিৰ পাতি আশ্ৰয় ল'ব লগা পৰিৱেশৰ সৃষ্টি হৈছে আমি দৃশ্যাংশ দেখি আছোঁ বান শিবিৰ পাতিছে ৰাজপথৰ কাষতে এনেদৰে আৰু বান শিবিৰ তেনেকৈ পাতি তেওঁলোকে সময় পাৰ কৰিবলগীয়া পৰিৱেশৰ সৃষ্টি হৈছে কিন্তু এনেদৰে যদি বান বৈ থাকে ৰাষ্ট্ৰীয় ঘাইপথ যদি প্লাবিত হৈ পৰে তেওঁলোকে থাকিব ক'ত তেওঁলোকে অসহায় হৈ পৰিছে তেওঁলোকে থাকিব ক'ত তেওঁলোকে সা সম্পদ এৰি থৈ আহিছে নিজৰ ঘৰখন এৰি থৈ আহিছে নিজৰ পশুধনৰ মৃত্যু হৈছে নিজৰ আপোন মানুহৰ মৃত্যু হৈছে তাৰ পিছত তেওঁলোকে নিজক বচাবৰ বাবে প্ৰাণৰ মমতাত প্ৰাণ বচাবৰ বাবে তেওঁলোকে ৰাজপথৰ কাষত এনেদৰে আশ্ৰয় শিবিৰ পাতিছে অস্থায়ীভাৱে তাতে তেওঁলোকে বাস কৰিবলগীয়া পৰিৱেশৰ সৃষ্টি হৈ পৰিছে কিন্তু এনেদৰে যদি ৰাজপথো প্লাবিত হৈ পৰে তেনেহ'লে মানুহ ক'ত থাকিব উজনি অসমত সাংঘাতিকভাৱে সাংঘাতিক পৰিৱেশ যিটো আপুনি চকুৰে দেখাৰ পিছত আপুনি হয়তো কল্পনা কৰিব পাৰিছে কেনে ভয়াৱহ পৰিৱেশে বিৰাজ কৰিছে উজনি অসমৰ জনতাই কাহানি কল্পনা কৰিব পৰা নাছিলে এনে পৰিৱেশৰ সৃষ্টি যে হ'ব হঠাতে হোৱা এই যি বান প্ৰলয় যি জলপ্ৰলয় কিন্তু সকলোবিলাক তছনছ কৰি পেলাইছে ব্যাহত কৰি তুলিছে এতিয়া জনজীৱন স্তব্ধ হৈ পৰিছে জনজীৱন ব্যাহত হৈ পৰিছে যাতায়াত ব্যৱস্থা ব্ৰেকিং এইমাত্ৰ জনাই আছোঁ শিৱসাগৰ বেতবাৰীত উপস্থিত ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা উদ্ধাৰ অভিযান আৰু সাহায্য দ্ৰুত কৰাৰ নিৰ্দেশ প্ৰদান কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে বান সাহায্য দ্ৰুত কৰাৰ আহ্বান জনাইছে SDRF আৰু NDRF বাহিনীৰ ফালৰ পৰা অভিযান চলোৱা হৈছে স্পীড বোটৰ জৰিয়তে বান পৰিস্থিতি বুজ লৈছে মুখ্যমন্ত্ৰীগৰাকীয়ে এতিয়া উজনিৰ বান পৰিস্থিতিৰ বুজ লোৱা দেখিবলৈ পোৱা গৈছে শিৱসাগৰ বেতবাৰীত উপস্থিত হৈছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা বেতবাৰীত উপস্থিত হৈ বান পৰিস্থিতিৰ বুজ লৈছে ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে আমি দৃশ্যাংশ দেখুৱাই আছোঁ ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ইতিমধ্যে উজনিত উপস্থিত আৰু উজনিত উপস্থিত হৈ বান পৰিস্থিতি বুজ লোৱা দেখিবলৈ পোৱা গৈছে উজনিত ভয়ংকৰ ধাৰণ কৰিছে এতিয়া বান পৰিস্থিতিয়ে আৰু উজনিত বান পৰিস্থিতি বুজ লৈছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ৰাষ্ট্ৰীয় ঘাইপথৰ ওপৰত ইতিমধ্যে পানী বাগৰিছে বাকী যি 10% অঞ্চল পানী হোৱা নাছিলে সেই অঞ্চলটো পানী হ'ব উজনিৰ পৰিৱেশ আমি দেখুৱাই আছোঁ আৰু বোটত উঠি এনেদৰে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই বান পৰিস্থিতিৰ বুজ লৈছে আৰু SDRF NDRF বাহিনীক নিৰ্দেশ প্ৰদান কৰিছে বানপীড়িত অঞ্চলত যাতে কোনো লোকৰ যাতে কোনো ধৰণৰ অপায় মংগল নহয় তেওঁলোকক যাতে তৎকালীনভাৱে উদ্ধাৰ কৰিব পাৰে তাৰ বাবে নিৰ্দেশ প্ৰদান কৰিছে আৰু বান সাহায্য প্ৰদান কৰাৰ বাবে নিৰ্দেশ প্ৰদান কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আমি দৃশ্যাংশ দেখিছোঁ বানপীড়িত অঞ্চলৰ বুজ লৈছে ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে বানপীড়িত অঞ্চলৰ বুজ লৈছে উজনিত ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আৰু তেওঁ উপস্থিত হৈ বানপীড়িত অঞ্চলৰ বুজ লৈছে ক্ষয় ক্ষতিৰ পৰিমাণ বুজ লৈছে ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে আমি দৃশ্যাংশ দেখুৱাই আছোঁ ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে বান পৰিস্থিতিৰ বুজ লোৱা দেখিবলৈ পোৱা গৈছে শিৱসাগৰ বেতবাৰীত উপস্থিত ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা উদ্ধাৰ অভিযান আৰু সাহায্য দ্ৰুত কৰাৰ নিৰ্দেশ প্ৰদান কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে NDRF আৰু SDRF ইতিমধ্যে অভিযান চলাই আছে স্পীড বোটৰ জৰিয়তে বান পৰিস্থিতি বুজ লৈছে মুখ্যমন্ত্ৰীগৰাকীয়ে আমি পুনৰবাৰ দেখুৱাইছোঁ বান পৰিস্থিতি অধিক ভয়াৱহ হৈ উঠিছে 37 নম্বৰ যি ৰাষ্ট্ৰীয় ঘাইপথ আছে ঘাইপথৰ ওপৰেদি ঘূৰা পানী বাগৰিছে এই মুহূৰ্তত আৰু যদি এনেদৰে পানী বাগৰি থাকে তেনেহ'লে কিন্তু খুব কম সময়ৰ ভিতৰতে উজনি আৰু নামনিৰ যাতায়াত ব্যৱস্থা ব্যাহত হৈ পৰিব ৰাজপথৰ কাষতো যিহেতু অস্থায়ীভাৱে শিবিৰ পাতি মানুহে থাকিবলগীয়া পৰিৱেশৰ সৃষ্টি হৈছে নিশাটো তেনেদৰে কটাইছে কিন্তু এনেদৰে যদি বান পৰিস্থিতি হয় মানুহৰ থাকিবলৈ ঠাই নাইকিয়া হ'ব আপোনালোকে অনুভৱ কৰক কিমান ভয়ংকৰ পৰিস্থিতি বিৰাজ কৰিছে উজনিত আপোনালোকে হয়তো কল্পনা কৰিব নোৱাৰিব বৰিশাগৰ 37 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ ওপৰেদি পানী বাগৰিছে অধিক ভয়াৱহ হৈ পৰিছে বান পৰিস্থিতি যিকোনো মুহূৰ্তত ব্যাহত হৈ পৰিব উজনি নামনিৰ যাতায়াত ব্যৱস্থা শিৱসাগৰ মৰাজাৰ মৌজা আৰু ডকাইচি মৌজাৰ 50ৰো অধিক গাঁও ইতিমধ্যে বানৰ কবলত পৰিছে দিখৌ আৰু মিতং নদী ভয়াৱহ ৰূপত বৃদ্ধি পাইছে জলপৃষ্ঠ এটাৰ পিছত আৰু এটাকৈ মাথাউৰি ছিগি গৈছে এই মুহূৰ্তত
কোনেও কাহিনী কল্পনা কৰিব নোৱাৰা পৰিৱেশৰ সৃষ্টি হৈ পৰিছে আৰু আমি দৃশ্যাংশ দেখি আছোঁ ভয়ংকৰ ৰূপত বৃদ্ধি পাইছে বান পৰিস্থিতি আৰু বান পৰিস্থিতি অধিক বৃদ্ধি পোৱাৰ ফলতে এতিয়া জনজীৱন বিপদগ্ৰস্ত হৈ উঠিছে আৰু ভয়াৱহ বান পৰিস্থিতি আমি হয়তো বৰ্ণনা কৰিব নোৱাৰিম আপোনালোকে অনুমান কৰক কিমান ভয়ংকৰ হ'ব পাৰে শিৱসাগৰ জিলাত ক্ৰমাৎ অধিক জটিল আৰু ভয়াৱহ ৰূপ ধাৰণ কৰিছে বান পৰিস্থিতিয়ে পৰা সন্ধিয়া 6 বজাৰ পৰা আমি একেবাৰে মানে উপসীমাৰ বাহিৰত আছো মানে শৰীৰ আৰু প্ৰাণহে আছে আমাৰ মানে মাত্ৰ পিন্ধিবলৈ কাপোৰ এডোখৰ লৈ আহিছো বাকী আমাৰ যি যাৱতীয় বস্তু আছিলে সেইবিলাক আমি চব তাতে এৰি থৈ আহিছো মানে যেনে তেনে উঠি আহি ইয়াত পাইছো বৰ্তমান এতিয়ালৈকে চৰকাৰী সাহায্য হিচাপে আমি একো পোৱা নাই পাম বুলি আশা কৰিছো আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়ালৈ এতিয়া অনুৰোধ আমাৰ ল'ৰা ছোৱালী পঢ়া ল'ৰা ছোৱালী আছে বিশেষকে আমাৰ এতিয়া আমি দিনত আমি এনেকে ৰ'দতে থাকি যাম কিন্তু বৰষুণ দিলে আমি ল'ৰা ছোৱালীৰ সৈতে আমি কেনেকে কটাম গতিকেলৈ আমাৰ এখন পালৰ বেছি প্ৰয়োজন আৰু অকণমান বস্ত্ৰ যদি দিয়ে অকণমান খাদ্য যদি দিয়ে আমি মানে বাচি থাকিম বুলি আশা কৰিছো তিৰপাল নাই কেনেকে মানে আমি কালি যোৱা ৰাতি আহিছো এয়াই দেখিছে নহয় আমাৰ মুকলি অৱস্থাত এয়া কেনেকে আছো ল'ৰা ছোৱালীক সেয়া ছাঁত থাকিবলৈ মানে পঠিয়াই দিছো কাৰণ ক্লাছ 10ৰ ল'ৰা হাই ছেকেণ্ডেৰী ছোৱালী গতিকেলৈ কিতাপ পত্ৰ আমি সম্পূৰ্ণ ঘৰতে বাদ দি দিছো সেইবিলাক প্ৰশাসনৰ লোক এতিয়ালৈকে বৰ্তমান নাই আমাৰ কিন্তু গাঁও পঞ্চায়তৰ আমাৰ প্ৰেচিডেণ্টে আমাক বৰ্তমান খোৱা পানী তাৰপৰা বিস্কুটৰ পেকেট এইখিনি কিন্তু যোগান ধৰিছে আৰু গাঁওবুঢ়াই ৰাতি অলপ অন্ন আনি দিছেহি চব এৰি থৈ আহিছো গৰু ছাগলী হাঁহ কুকুৰা ল'ৰা ছোৱালী কিতাপ পত্ৰ পৰ্যন্ত এৰি থৈ আহিছো প্ৰশাসনক মানে কি আহ্বান জনাম এতিয়াও গাঁৱত বহুত মানুহ আবদ্ধ হৈ আছে সেই তেওঁলোকক যাতে মানে উদ্ধাৰ কৰি আনি ৰাস্তাত মানে পোৱাহি কাৰণ সৰু সৰু ল'ৰা ছোৱালীও আছে বুঢ়া বুঢ়ী মানুহ আছে প্ৰায় 8মান বজাত এগৰাকী 97 ইয়াৰ্ছৰ মানে আইতা এগৰাকীক আনিবলৈ আমি কান্দিবলগীয়া হৈছে লাষ্টত এখন ভূৰ প্ৰস্তুত কৰি আজি ৰাতিপুৱা তেওঁক অনা হৈছে আৰু সেই তেখেতৰ বোৱাৰীৰ নাম হৈছে বৰ্ণালী বৰুৱা আমাৰ বৰ্ণালী বৰুৱা বুলি ক'লে তেওঁক মানে চিনি পোৱা কোনো নাই কিন্তু তেওঁ কান্দি কান্দি মানে ভৰিয়ে হাতে ধৰিবলগীয়া হৈছে মানে তেওঁ আইতাগৰাকীক আনিবলৈ যাবলৈ নিজৰ প্ৰাণটো আনি মানে ঘূৰি আহিব নাই চিন্তা কৰিছে আইতাজনীক কেনেকে আনিম তেনেকুৱা বুলি চিন্তা কৰিছে আনহে লাগে ঠাণ্ডা পানীত পোৱা নাই অখিল নাই ভোটটো বিচাৰিব সময়তে আইতা নমস্কাৰ ভোটটো দিব দেই আমাক দিব আমুকটো দিম তামুকটো কৰি এই ৰাস্তাটো গোটেই একেবাৰে একদম বোকা মেখেলা দাঙি দাঙি খোজকাঢ়িব লাগিব আজিলৈকে ৰাস্তাটো হোৱা নাই কি ঠাই আপোনালোকৰ দেখোন আমাৰ 4-12টি গাঁও বিধায়ক কোন বিধায়ক অখিল গগৈ দেখিছে নাই কেল নাই দেখা এনেকে ভোট দিব যাওঁতে যায় তেতিয়া দেখিছো ঘৰলে নাই এতিয়া পদাপন নাই এতিয়া কি বিচাৰে এতিয়া আমি অনেক সাহায্য বিচাৰো আমাৰ ঘৰৰ গোটেই বিচনা পত্ৰ চব নিলে কাপোৰ কানি চব নিলে আমি এতিয়া ঘৰত গৈ কি ক'ত শুমগে শুবলৈ আমাৰ বিচনা এখন নাই আমাৰ খেতি পথাৰ নাই কঠীয়া পাৰিলো সেইবোৰ উঠিলে তাৰপিছতে বিচনা পত্ৰবোৰ লেপ তুলি চবটো চফাই এতিয়া আমি ঘৰত সোমাবলৈ আমাৰ সুবিধা নাই অখিলক নাই দেখা দেই আজিলৈকে দেখা নাই আমি অখিলক আৰু আমি কাপোৰ এটা উলিয়াব নাপালো পিন্ধিবলৈ আমি এতিয়া আমি পিন্ধিবলৈ কষ্টত আছো সেইবাৰ আমি একেযোৰকে পিন্ধি আছো বহুত কষ্টত আছো আমি ঠাণ্ডা পানী অকণো পোৱা নাই তেওঁৰ ঘৰৰ পৰা অসুবিধা আমি মানে চব ফালৰ পৰাই পাইছোঁ কাৰণ থাকিবলৈ ঠাইডোখৰ পাইছোঁ খোৱা বোৱা কোনো মানে আমাৰ হেৰি নাই লিমিট নাই এতিয়া আমি লোকৰ হেৰিয়াতহে খাবলৈ লৈছোঁ আমি আগতে ভাবিছিলোঁ বিধায়ক আহিব আমাক সহায় অকণ কৰিব কোন সমষ্টি আমি শিৱসাগৰ সমষ্টি বুলি কৈছোঁ বাৰু অখিল গগৈ আকৌ তেওঁতো আমাৰ ওচৰত আহিব পাৰে কিবা এটা দেখা এটা কৰিব পাৰে মানুহখিনি কিমান সুবিধাত আছে অসুবিধাত আছে তেওঁতো এতিয়ালৈকে একো কৰাই নাই